সকলকে চাইছে মোৰ ইউটিউব চেনেল নতুন দিন আজি মানে ভাবিছো আপোনালোকক মাংস বনোৱা দেখুৱাম আজি মানে আজি বেলেগ ধৰণৰ মাংস বনাম মানে 100 টকাৰ মাংস কিনি আনিছো ভাইটি নাই যেৰুকে এই 100 টকাৰ মাংস মোটামুটি 12 পিছ মান হ'ব 350 গ্ৰাম দিছে ধুনীয়া কৰি এইকেইটা গোটেইকেইটা মছলা আৰু নিমখ আৰু হালধি দি কিনে সানি থৈছো আৰু তাৰ পিছত ইয়াতে আদা নহৰু মানে মিক্সিত মাৰি আছো আৰু কি বস্তু দিম ইয়াতে দিম নৰসিংহ ইয়াতে থৈ দিছিলো আমাৰ ঘৰতে আছে নৰসিংহ আৰু ইয়াতে এক মুঠা নৰসিংহত 10 টকা দিব লাগে বন্ধুসকল আৰু ইয়াতে চাওক এই ঠাণ্ডা ভাত মানে 3 দিন ভাতখিনি বেজাই দিছো আৰু কালি মই নিমখ দি খাইছো কিবা বেলেগ কিবা এটা ভাল লাগি গৈছে মানে ভাতৰ বিয়া বনাইছিলো হলে ভাতৰ বিয়া ৰাইচ বিয়া এইখিনি ধুনীয়াকৈ ধুই লওঁ ৰ'ব বিচাৰি থাকব পাৰে না জলদি কথাটো বেয়া হৈ যাব তো বন্ধুসকল আজি আপোনালোকক দেখুৱাম মই মোৰ নিজৰ ৰেচিপি মানে নৰসিংহ দি মাংস বনাম আজি মানে আদা নহৰু পিঁয়াজ চব থাকবই কিন্তু খালি জাষ্ট ফ্লেভাৰৰ কাৰণে নৰসিংহ মই এইখিনি দি দিম তো চাই থাকক আপোনালোকে মোৰ ৰেচিপিখন আজি ধুনীয়া কৰি ধুই ল'লোঁ আৰু মিক্সিত মোৰ মিক্সিত অলপ ভয় লাগে মানে তলেদি লিক হয় ইয়াত তলেদি লিক হয় পানী যদি দিওঁ চব কৰি আহিছে মোক বম চব কৰিছে সেইকাৰণে ভয় লাগে পানী দিবলৈ পৰত থাকে নহ'লে পিঁয়াজখিনি বুঢ়াই নহ'ব মোটামুটি হৈছে বন্ধুসকল সেইখিনি মাৰা হৈ গ'ল আৰু বন্ধুসকল চাওক এইটো মিক্সি যে আছে 1600 টকাত আনিছিলোঁ মই ফ্লিপকাৰ্টৰ নিজা কোম্পানী এইটো আৰু 1600 টকাত আনিছিলোঁ কিন্তু এতিয়ালৈকে পূৰা ছাৰ্ভিচ দি আছে মানে 2 বছৰ হৈয়ে গ'ল তো এতিয়া দেখুৱাই আছোঁ এই যে ইয়াতে কি কৰিম ধুনীয়া কৰি দি দিলোঁ ইয়াতে এইখিনি ৰাখি থৈছোঁ এইখিনি তেলত দিম আৰু এইখিনি দি এতিয়া মেৰিনেট কৰি মই আধা ঘণ্টামান ৰাখি থৈ দিম তো বন্ধুসকল আধা ঘণ্টামান ৰাখি থৈ দিলোঁ ইয়াতে ধুনীয়া কৰি ঢাকনিখন দি তো বাকী এতিয়া প্ৰকাণ্ড এটা আলু দিম আৰু বিলাহীটো তাৰমানে মিক্সিত মাৰি নিদিওঁ বিলাহীটো লাম্বাকৈ কাটি দিম তো এতিয়া আলুটো চেলাব লাগে বন্ধুসকল আলুটো কাটা হৈ গ'ল মাত্ৰ 1 2 3 4 5 6 পিচ হৈছে আৰু যেনেকৈ মই এটা মানুহ তো ধুনীয়াকৈ এলুমিনিয়ামৰ কেৰাহীটো লৈ লওঁ আৰু এই গেছটোৰ অৱস্থা চাওকচোন একদম বেয়া হৈছে মানে চাফা কৰাই নাই কালি ভাঙি গৈছে তো বন্ধুসকল মই মানে সেই কৰিম আলুটো বহুতে মাংসৰ লগত পেলাই দিয়ে কিন্তু মই মাংসৰ লগত ডাইৰেক্ট পেলাই নিদিওঁ আলুটো প্ৰথমতে মই ভাজি ল'ম ধুনীয়া কৰি আৰু ভাজি ল'লে আলুটো যেতিয়া অলপ ভাজা খাই যাব তেতিয়া ফ্লেভাৰটো অলপ বেলেগ ধৰণৰ আহে মানে অলপ ভাল লাগে ফ্লেভাৰটো আৰু বাকী হোটেলতো ভাজি নিদিয়ে বাকী কিছুমানে হয়তো দিয়ে ঘৰত যেতিয়া বনায় আমাৰ ঘৰতো ভাজি কিনে বনায় মাহঁত ঘৰত যাওক ভাজি কিনে বনালে আলুটো যেতিয়া ভাজা খাই যাব ফ্লেভাৰটো অলপ ভাল লগা হৈ যায় তো বন্ধুসকল মই কিন্তু বেলেগ তেল ব্যৱহাৰ নকৰোঁ মই ফৰচুন তেলে ব্যৱহাৰ কৰোঁ আৰু ইয়াত বেছি তেল নিদিওঁ মই যিহেতুকে মোৰ অলপ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে এইখিনি তেলতে হৈ যাব এইখিনি তেলত আলুও ভাজিম আৰু মাংস বনাম তো বন্ধুসকল তেলখিনি গৰম হৈ গ'ল আৰু ইয়াত কাট কৰিব ভয় লাগে তেলে দিলোঁ আৰু মানে
ভাজি ল'ব লাগিব লাগে মাছ ভাজবা আৰু এখন অলপ খুলে দৌৰাব মানে নহ'লে তো বন্ধুসকল এইখিনি আমাৰ ৰঙা পৰিছে চাওক এনেকুৱা ৰঙা পৰিলে মানে ভাল এতিয়া নমাই দিম মই ধুনীয়া কৰি এইখনতে নমাই দিম চাটনিখন অলপ ধুই লৈ ৰ'ব আইয়া আমাৰ এটা অভ্যাস আছে ল'ৰা মানুহৰ এনেকৈ মুচি দিয়া অভ্যাসটো উঠে তো বন্ধুসকল তেল অলপ বেছি হ'ব নেকি তাৰপিছত সেই কৰিম এতিয়া অলপমান চাওক গোটা জিৰা অলপ দি ল'ম ধুনীয়া কৰি মচলা ৰ'ব অলপ জেগাটা মচলা লৈ অলপমান ভাল দাম গোটা জিৰা দিলোঁ ইয়াতে তাৰপিছত কি কৰিম সেই পিঁয়াজখিনি যে আছিল পিঁয়াজখিনিতে দিম তো বন্ধুসকল এইখিনি ভাজি ল'লোঁ এতিয়া আৰু ভাজি লোৱাৰ পিছত কি কৰিম এই মাংস যে মেৰিনেট কৰি থৈ দিছিলোঁ এইটো মোটামুটি আধা ঘণ্টা হৈ গ'ল আৰু এই মাংসখিনি গোটেইখিনি পেলাই দিম ইয়াতে তো বন্ধুসকল ইয়াত নিমখ হালধি মছলা চববিলাক দিয়া আছে আৰু একো দিব নালাগে ইয়াতে চব মছলা দিয়া আছে তাৰপিছত ধুনীয়াকৈ ঢাকি থৈ দিম জুইটো একদম কমকৈ দি তাৰপিছত এতিয়া মোৰ এই জংঘলবিলাক আছে সেই জংঘলবিলাক চাফা কৰোঁ তো চাই থাকিব বন্ধুসকল আজি মোৰ মাংসৰ ৰেচিপি তো বাচনখিনি ধুই ল'লোঁ বাপৰে বাপ বহুতে বাচন আৰু বেয়া পায় মানে ল'ৰা মানুহে কিন্তু বেয়া নাপাব দিয়ক আৰু এইখিনি চাওক এতিয়া আধা ভাজা হৈ গ'ল আৰু তাৰপিছত এই ধুনীয়া কৰি আলু পিচি আছিল এই আলু চব পিচ ধুনীয়াকৈ পেলাই দিলোঁ ইয়াত ধুনীয়াকৈ ৰাখি থৈ দিলোঁ তো বন্ধুসকল মাংস যে টেষ্ট হয় মাংস টেষ্ট হোৱাৰ মেইন কাৰণটো কি গম পাইছে ন এই আমি যে ভাজি থাকোঁ মাংসটো এই ভাজি থকাতে মেইন টেষ্টটো লুকাই থাকে আৰু যিমানে আমি ভাজিম মছলাটো যে লাগি থাকে যে চাওক যিমানে আমি ভাজিম মাংসটো সিমানেই টেষ্ট হ'ব আৰু কিছুমানে কি কৰে জানো অলপমান লাৰা চাৰা কৰি তাতে পানী ঢালি দিয়ে আৰু সেই মাংসখিনি টেষ্ট হ'ব সেই নহয় টেষ্ট নহয় আৰু দুটা বিলাহী অলপ মিডিয়াম চাইজৰ বিলাহী দুটা কাটি লৈছোঁ আৰু এতিয়া ইয়াতে দি ঢাকি থৈ দিওঁ আৰু যেতিয়া বিলাহীৰ পানীখিনি উঠিব মাংসত উঠাৰ পিছত সেই মাংসখিনি শুহি যাব লাগিব তাৰপিছতহে আমি নেক্সট পানী দি দিম তো নকলে বিলাহী যে দিছিলোঁ বিলাহীবিলাক চব গলি গ'ল আৰু এতিয়া মই এক পিচ টেষ্ট কৰি চাম কেনেকুৱা হৈছে এই পিছে খাওঁ এক পিচ আলু খাই দিব লাগিব গ্ৰেভি মাৰি দিম তো বন্ধুসকল এতিয়া কি কৰিম এতিয়াতো পানী দিব লাগিব এতিয়া পানী দি দিলোঁ এইখিনি মোৰ যিহেতুকে অকলে হৈ যাব তো এতিয়া জুইটো পুৰা ফুল স্পীডত দিব লাগিব
তো বন্ধুসকল এতিয়া সেইখিনি অলপ টেষ্ট কৰি চাওঁ নৰসিংহৰ ফ্লেভাৰটো আহিছে মজা মজা কৰোঁ মাজে মাজে আমি নৰসিংহ ভেদাইলতা ক'লা কচু ঢেকীয়া শাক এইবিলাক খাই থাকিব লাগে আজিকালি আমাৰ মানুহবিলাকে এইবিলাক বস্তু নাখায় এইবিলাক নৰসিংহ ভেদাইলতা এইবিলাক আয়ুৰ্বেদিক বস্তু দেহাত মাল্টিভিটামিন নালাগে গতিকে আমি সপ্তাহত একবাৰ কচু খাওঁ একবাৰ ঢেকীয়া একবাৰ নৰসিংহ একবাৰ কলডিলা একবাৰ ভেদাইলতা খাই থাকোঁ প্ৰত্যেক সপ্তাহত গতিকে আমাৰ বডিটো বহুত ভাল হৈ থাকিব আমি কি ভাল পাওঁ চিকেন বাটাৰ মছলা মটন বাছন কৰা মছলা এইবোৰ বস্তুবিলাক খাই ভাল পাওঁ আমি আয়ুৰ্বেদিক আঞ্জা আমাক ধুনীয়া কালাৰৰ আঞ্জা লাগে পূৰা একদম পূৰা বাটাৰ পৰি থকা মছলা আমি আয়ুৰ্বেদিক আঞ্জাবিলাক ভাল নাপাওঁ মানে ক'লা হৈ থাকে ভেদাইলতা আঞ্জাবিলাক সেইবিলাক আমি ভাল নাপাওঁ সিহঁতক আমি ভাল পাওঁ মছলা মজা অন্যকল আপোনালোকে নৰসিংহ দি কিনে খাই চাব মজা লাগে আৰু যোনে যোনে আলু নাখায় তেওঁলোকে আলুৰ ঠাইত কাঁচকলো দিব পাৰে মই কাঁচকলতে বনাইছিলোঁ মাংস একদম বনাম লগা হ'লে দেখুৱাম মজা অকল মাংসটো পানী দিলোঁ উতল আহি আছে আৰু এতিয়া ভাতটো বহাই দিওঁ মানে মই নাই ভাইটি নাই যিহেতুকে 2 কাপ চাউলে দিম 2 কাপ চাউল খাব নোৱাৰোঁ তথাপিও দি দিওঁ মানে দুপৰীয়া খাব পাৰিম আৰু তো বন্ধুসকল চাউলটো ধুই ল'লোঁ 4 বাৰ আৰু চাউলটো অলপ ভালকৈ ধুব লাগে কাৰণ এইফালে ইয়াতে আছে ৰ বহাই দিলোঁ ধুনীয়া কৰি হা নাই 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 সেই ধুনীয়াকৈ বহাই দিলোঁ তো বন্ধুসকল চাউলটো বা দালিটো আমি ভালকৈ ধুব লাগে কাৰণ এই দালিৰ ওপৰত আৰু চাউলৰ ওপৰত এটা বগা বগা বস্তু থাকে আৰু যদি আমি ধুই থাকিলে বগা বগা এবিধ পানী ওলাই থাকে সেইটো এতিয়া মেডিচিন মানে চাউল আৰু দালিবিলাক যে বস্তাত থাকে যে সেই বস্তাত থাকোঁতে তাৰ ওপৰত বহুত মেডিচিন মাৰি দিয়ে মানে ইণ্ডুচিনটো নোহোৱাৰ কাৰণে পোকা নধৰাৰ কাৰণে এই গুদামবিলাকত বস্তাবিলাকৰ ওপৰে স্প্ৰে কৰি দিয়ে মেডিচিন আৰু সেইকাৰণে আমি ঘৰত অনাৰ পিছত ভালকৈ ধুব লাগে আৰু মানে যেতিয়ালৈকে চাফা পানী নলয় তেতিয়ালৈকে ধুই ৰাখিব লাগে নহ'লে যদি লেতেৰা পানী নামি 1 বা 2 বাৰ এনেই হাতেদি মানে অলপ খচি কিনে যদি পটকৈ ভাতটো বহাই দিব দালিটো বহাই দিব তেতিয়াহ'লে আমাৰ সেইৰ পৰা পেটৰ অসুস্থ হ'ব পাৰে বা কিবা ক্ষতি হ'ব পাৰে বেমাৰ চেমাৰ সেইকাৰণে দালি বা হওক বা চাউলে হওক অলপ ভালকৈ ধুই কিনে খাব লাগে মাংস পূৰা উতল আহি আছে চাওক আৰু অলপ পানী দিওঁৱে নেকি তো বন্ধুসকল মাংস হৈ গ'ল এতিয়া ধুনীয়াকৈ এইখিনি জোল ৰাখি দিছোঁ আৰু মই তাৰমানে শুকান কৰি ভাত খাব নোৱাৰোঁ সেইকাৰণে অলপমান জোল ৰাখি দিছোঁ আৰু বাকী যদি আপোনালোকে বনাই খায় নৰসিংহ দি ধুনীয়াকৈ বনাই খাব আৰু আঞ্জাখন কিন্তু নৰসিংহ দিয়াৰ পিছতো ক'লা হোৱা নাই আৰু বেছি তেল হোৱা নাই মানে নৰ্মেল যোনটো মাংসৰ কালাৰ তেনেকুৱা হৈ আছে আৰু বেছি আমি জ্বালাও খাব নালাগে বেছি জ্বালা খালেও বেছি ক্ষতি কৰে আৰু নৰ্মেল খাব লাগে মাংস নৰ্মেল খালে তাৰমানে আমাৰ দেহাত বেছি ক্ষতি নকৰে অলপ জোলখিনি টেষ্ট কৰি চাওঁ মজা
সত্যৱন্তকল মই যোনটো ষ্টাইলত বনাইছোঁ মাংসটো এইটো আমাৰ ঘৰত যেনেকৈ বনায় সেনেকুৱা ষ্টাইলত বনাইছোঁ মানে ধাবা ষ্টাইলত বনাই ধাবাত অলপ গ্ৰেভি টাইপত বনায় অলপ তেল চেল বেছিকৈ দিম আৰু মই যেনেকৈ ভাতৰ লগত খাম মই মানে নৰ্মেল মাংস বনাইছোঁ মই একদিন বনাই দেখুৱাম ধাবা ষ্টাইলত মজা সত্যৱন্তকল ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথম চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰি যাম বাই বাই